নমস্কাৰ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ সাপ্তাহিক বজাৰৰ পৰা। বজাৰ কৰি বহুত বেছি ভাল পাওঁ। মোৰ ভিডিঅ'বোৰ নিশ্চয় আপোনালোকে পায়ে থাকে। কেতিয়াবা প্ৰয়োজন নাথাকিলেও কিছুমান বস্তু লোৱা হয়। খুৰাজনে কেইটামান কণী লৈ আহিছিলে। ঘৰত কণী থকাৰ পাছতো খুৰাজনৰ পৰা কণীকেইটা লৈ ল'লোঁ। কিবা এটা খুৰাজনক দেখি বেয়া লাগি গ'ল। বজাৰত উভৈনদী হৈ পৰিছে তেতেলী, আৰু তেতেলী লৈ ল'লোঁ। তেতেলী আমাৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট উপকাৰী হয়। ঘৰৰ পৰা ঘৰৰ কাচকল মায়ে দি পঠাইছিলে। তাৰ পাছতো আন এজন খুৰাৰ পৰা লৈ ল'লোঁ কাচকলকেইটা। কিয় নাজানো এনেকৈ বৃদ্ধ মানুহবোৰক বজাৰত দেখিলে মোৰ বহুত বেছি বেয়া লাগে। আনহাতে বজাৰত বৰ্তমান সকলোকৈ দামী পাচলিয়ে হৈছে নেমু টেঙা। নেমু টেঙাও এটাত 15 টকাকৈ লৈ ল'লোঁ। বাইগৰাকীৰ পৰা লৈ ল'লোঁ মুইল লাৰু, চিৰা আৰু আখৈ। লগতে ল'লোঁ অমিতা আৰু গুড় বগৰী আচাৰ বনাম বুলি। তাৰপিছত গোচাৰি বজাৰ কৰি পেলাই আমি ঘৰলৈ আহি পালোঁ। এয়া সকলোবোৰ সামগ্ৰী একেলগে আপোনালোকক দেখাইছোঁ। আৰু প্ৰতিটো পাচলি মই বেলেগ বেলেগকৈ প্লাষ্টিকৰ পেকেটত ভৰাই পেলাই ফ্ৰিজত থৈ দিওঁ। তাৰ বহুত দিনলৈকে ভালে থাকে। আপোনালোকে বাৰু কোনে কোনে মোৰ দৰে এনেকৈ ফ্ৰিজত পাচলিবোৰ ৰাখে আৰু বজাৰত গ'লে মোৰ দৰে এনেকুৱা অৱস্থা হয়, এবাৰ কমেণ্ট কৰি জনাবচোন। সকলোৱে ভালে থাকক। বাই বাই।